কেনেকুৱা লাগিছে দা দাদা খৰ ক'ত তো হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে তো আজি মোৰ দোকানত কি কি বস্তু পাব আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চলিয়ে তো আজি মালভোগ কল আছে এইটো মৌচুমী আছে তাৰপিছত আম আছে এইবিলাক লোকেল আম তাৰপিছত এইবিলাক ভোগ মিঠা আম আছে আৰু এইফালে অমিতা আছে এইবিলাক ভাল ভাল অমিতা আছে যদি আপোনালোকে আহে খাব পাৰিব আৰু এইবিলাক হ'ল তোতাপুৰি আম এইবিলাক ফলফলি তাৰপিছত এইবিলাক আঙুৰ আছে লাল আঙুৰ হ'ব লালমণি হয় আম এইবিলাক লাগিলে আহিব আপোনালোকে আৰু মধুৰিআম এইবিলাক একদম ফ্ৰেছ মধুৰিআম হয় ইমান ডাঙৰ চাওক আৰু আপেল আছে এইবিলাক একদম ফ্ৰেছ হয় আপেলবিলাক আজি ৰাতিপুৱা একদম লৈ অহা এইবিলাক যদি লাগে আপোনালোকক আহিব পাৰে আপোনাৰ তিয়ঁহ আছে এইফালে লোকেল তিয়ঁহ হয় এইবিলাক চাওক লোকেল তিয়ঁহ আৰু নেমু আছে এইবিলাক লোকেল নেমু হয় এইবিলাক আৰু বেল আছে বেল এভেইলেবল আছে লাগিলে আপোনালোকে পাই যাব আৰু শুকান নাৰিকল আছে এইফালে আৰু হালধিও আছে এইফালে আৰু এইবিলাক লোকেল আলু হ'ব এইবিলাক তাৰপিছত এইফালে আছে কোমোৰা চাল কোমোৰা মানে এইবিলাক সৰু সৰু এনেই ভাজি খোৱাৰ কাৰণে আৰু এইবিলাক আমাৰ ভেন্দি ঘৰৰ আজি ছিঙিছে মায়ে যদি লাগে আপোনালোকক আহিব পাৰে কি কৰিছিলোঁ অলপ খেতি কৰিছিলোঁ তো ডেইলিতো খাব নোৱাৰি তো সেইকাৰণে আজি এইকেইটা বিক্ৰীৰ কাৰণে ওলাই দিছোঁ মায়ে ছিঙি আনিল এই আৰু বাকী কঁঠাল আছে এইবিলাক চব্জি খোৱাৰ কাৰণে মুচি কঁঠালৰ লাও আছে আৰু এইবিলাক তৰমুজ লাগিলে আহিব আপোনালোকে আৰু এইবিলাক তেতলি আছে এইটো চাওক তেতলি কালাৰবিলাক চাওক একদম ভাল হ'ব তেতলিবিলাক আজি চাওক লগতে শুকান বগৰী আছে এইবিলাক তাৰপাছত কলডিল চেনি চম্পা কলডিলবিলাক চাওক কলডিল আছে আৰু আমাৰ ইয়াৰে চিপছ বানানা চিপছ লাগিলে আহিব আপোনালোকে এইফালে কল আৰু ইয়াতে চৰিটো এনেকৈ ৰখা হৈছে মালভোগ কলটো যদি লাগে আপোনালোকক দিয়া হ'ব আহিলে এইটো এনেকৈ আহিলে লৈ যাব পাৰিব ইয়াৰ পৰা আৰু ডাব আছে এইফালে ডাব এভেইলেবল আছে যদি আপোনালোকে ডাব খাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু ডাব আছে এভেইলেবল পানী মালাই আমাক আপোনালোকক যেনেকুৱাই নালাগে কিয় আপোনালোকে পাব ইয়াতে খাব পাৰিব লৈ যাব পাৰিব শুকান নাৰিকল মানে ভিতৰত নাৰিকল হৈছে এইবিলাক যদি লাগে আহিব পাৰে আপোনালোকে আৰু আমাৰ ইয়াতে আজি দাদা খাব আহিছিলে ফ্ৰুট চালাড তো বনাই দিলোঁ তো দাদা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে দাদা দাদা আহিয়ে থাকে যেনিবা মানে ভিডিঅ'টো বনোৱা হোৱা নাই আজি ফাৰ্ষ্ট মানে তো দাদা ঘৰ ক'ত বৌগান এইফালে আপোনালোকে আহিব পাৰে কৰি থাকে আহিব পাৰে খাব পাৰে বহুত মজা তো দাদাহঁতক মিক্স ফ্ৰুট খালে তো আপোনালোকে খাব বিচাৰিলে আহক এনেকৈ আৰু আহি ইয়াতে বহি কিনে খাব পাৰিব এনেকৈ এটা ধুনীয়া পৰিৱেশৰ মাজত ইয়াতে মেইন ৰোডৰ লগতে হয় আমাৰ মানে দোকানখন এতিয়া হাইৱেৰ লগতে এইটো আছে দোকানখন আৰু ইয়াতে এটা মোৰ জলপাই গছ আছে এই জলপাই গছৰ তলতে মানে বহি কিনে আপোনালোকে খাব পাৰিব এইটো জলপাই গছ হয় চাওক জলপাই এইবিলাক ফুল আহি আছে ছিজনত আহিলে পাব আপোনালোকে যদি জলফাই ছিজনত আহে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট জলপাই খাব পাৰিব ইয়াৰ পৰা এইটো চাওক এনেকৈ জলফাই তলত বহি কিনে খাব পাৰিব এইখন দোকানখন হয় মোৰ তো আপোনালোকে যদি হেল্ডি ফ্ৰুটছ খাব বিচাৰে আৰু হেল্ডি সদায় থাকিব খোজে হেল্ডি এণ্ড ফিট হৈ থাকিব খোজে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে আৰু আহি কিনে বিভিন্ন ধৰণৰ ফল মূলৰ সোৱাদ ল'ব পাৰে তো মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী মানে আপুনি যদি চালমাৰা ইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে বৈতামাৰী পাৰ হৈ কিনে চালবাৰী চক পাৰ হ'ব লাগিব চালবাৰী চক পাৰ হৈ কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় এইটো ৰাস্তা দি আহি গ'লে এইটো ইয়াতে দোকানখন এনেকৈ পাব আৰু যদি আপুনি বিলেচিপাৰা ধুবুৰী বহলপুৰ ইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি পাৰ হ'ব লাগিব আৰু তালগুৰি পাৰ হৈ চালবাৰী নপাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়
এইটো এনেকৈ আহি কিনে এইটো ৰাস্তাতে ইয়াতে মোৰ দোকানখন পাব ইয়াতে আমাৰ মা থাকে ময়ো থাকোঁ বা মই কেতিয়াবা নাথাকিলে আমাৰ মাও থাকে তো আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক ধন্যবাদ জয় অসম